আপুনি বিৰাট পৰিশ্ৰম কৰি আছে কাম নকৰা মানুহটো ওৰে দিনটো পৰিশ্ৰম কৰা যেন লাগিছে তে আপুনি তামোলৰ পুলিবিলাক কি কৰিব খুজিছে ইফালে নদীয়ে চপৰে তামোলৰ পুলি খহাই লৈ গৈ আছে আপুনি পুলিবিলাক কি কৰিব খুজিছে এই ক্ষেত্ৰত আপোনাৰ কি মতামত এতিয়া সব দাদা কি কম আৰু এতিয়া সবখিনি লাহে লাহে লৈয়ে গ'ল আৰু এতিয়া এইখিনি পুলি আছে পুলিখিনি লৈ অকণমান বেলেগত যদি পুতি দিয়া যায় ইয়াৰ পৰা হয়তো ফিউচাৰত আৰু এটা প্লেন কৰা যাব আৰু নহ'লে বাকীখিনি বস্তু কিন্তু লৈ যাব নদীয়ে গতিকে ভাবছোঁ দাদা এইখিনি লৈ কেইদিনমান অলপ বেলেগত থৈ দিওঁ পানী যেতিয়া কমি যাব বেলেগত লৈ বঢ়িয়াকৈ মানে পুতি দিলে তেতিয়াও ভৱিষ্যতে কামত আহিব তেনেকুৱাই ভাবিছোঁ এতিয়াতো পানীৰ সময় ক'তো পুতি দিব নোৱাৰোঁ ইফালে আপোনাৰ বাগানৰ লগতে নিজৰ ঘৰটোকে যেনিবা গৰাখহনীয়াৰ ভাবুকিত পৰা যেন দেখা গৈছে গতিকে এই ক্ষেত্ৰত আপোনালোকে কিবা বিকল্প চিন্তা চৰ্চা কৰিছে নেকি আমাৰ যিখিনি মানে অৱস্থা হৈছে যদি মানে ওপৰৰ মহলাৰ পৰা অকণমান গুৰুত্ব দিলে হয় আমাৰ ফালে অকণমান দৃষ্টি ৰাখিলে হয় আমি এটা কিবা সকাহ পালোঁ হয় অলপ শান্তি পালোঁ হয় আমাৰ ফালেতো কোনো সেনেকুৱা গুৰুত্ব নিদিয়ে গৰাখহনি আমাকতো একেবাৰে বহুত কিবা লটি গুটি কৰি আমাক শেষ হেৰো এতিয়া আমাৰ মানে এনেকুৱা অৱস্থা হৈছে আমি ক'ব নোৱাৰোঁ আপোনালোকে নিজে গম পাইছে চাইছে কিমানখিনি জাগা আছিল আমাৰ কিমানখিনি বাগান আছিল গোটেইখিনি বাগান এই ডাঙৰ ডাঙৰ তামোলৰ গছবিলাক সেইবিলাক গোটেইখিনি লৈ গ'ল আৰু এতিয়া এনেকুৱা অৱস্থা হৈছে ঘৰ বাৰীতো আগত জাগাখিনিও লৈ গ'ল এতিয়া কি কৰিম আৰু ইচ্ছাও নাযায় নকৰিলেও বেয়া লাগে বোলো যা লাহে লাহে আৰু তামোলবিলাকে উঠি আৰু যোৱাকালি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া ইয়ালৈ আহিছিল বুলি গম পালোঁ তো আপুনি তাতে উপস্থিত আছিল নে নাই মই গম পোৱা নাই গতিকে অখিল গগৈ ডাঙৰীয়াৰ লগত আমাৰ নদী পাৰৰ এই খহনীয়া মানুহখিনিয়ে সহায় সহযোগিতা আগবঢ়ালে তেওঁৰ জৰিয়তে আমাৰ ইয়াত কিবা প্ৰতিৰোধৰ কাৰণে লাভালাভ হোৱা যেন অনুমান হয় নেকি এতিয়া যদি আমাৰ MLA সাহেব যদি মানে আমাৰ ফালে অকণমান চাই গৰাখহনীয়াৰ কথা অলপ চিন্তা কৰে তেতিয়াহ'লে আমাৰ অলপ মানে যিয়ে নহওক অলপ জাগাখিনিত অলপ উন্নতি হ'ব আৰু আমাৰো মানে কি ভৱিষ্যতৰ কাৰণে আমি এটা মানে হেৰি পাম আৰু মানে ভৱিষ্যতৰ কাৰণে আমাৰো অলপ মানে পাৰ্মানেণ্ট এটা ৰেচিডেঞ্চিৰ কথা আমি মানে অলপ চিন্তা কৰিব পাৰিম তেখেতে কালি আহিছিল মই মানে কথাটো শুনিছিলোঁ শুনি মানে গ'লোঁ আমাৰ কাছমাৰা বজাৰত গ'লোঁ যাই অলপৰ কাৰণে তেখেতক লগ নাপালোঁ পিছত তেখেতে আমাৰ বাকী যিখিনি মানে সভাপতি বন্ধু বান্ধৱ মুখিয়াল ৰাইজক কৈ গৈছে বোলে তেখেতে বোলো আগষ্ট মাহত আমাৰ ইয়াতে এটা তেনেকুৱা ডাঙৰ এটা ৰাইজৰ এটা মানে আপোনাৰ ৰাইজৰ এটা সভা সেনেকৈ মিটিং এখন মাতি দি মানে অলপ মানে গৰাখহনীয়া সম্পৰ্কে কিবা ভাল চিন্তা চৰ্চা কৰিব বুলি তেখেতে কিন্তু কথাতে আশ্বাস দি গৈছে কথা এটা আমাক দি থৈ গৈছে ভাল বাৰু আমি তেতিয়াহ'লে সকলো ৰাইজে এটা অৰ্গেনাইজ কৰিব লাগিব গতিকে অৰ্গেনাইজৰ লগত আপুনিও তাতে চামিল হ'ব লাগিব এই ক্ষেত্ৰত আপুনি কি কয় যিয়ে নহওক যদি পাৰিলে ভালেই ৰাখে নিশ্চয় আমি সকলোৱে তেখেতে আমাক যদি এনেকুৱা এটা কথা কৈ গৈছে দি থৈ গৈছে আশ্বাস দি থৈ গৈছে আমি নিশ্চয় সকলোৱে চেষ্টা কৰিম আগষ্ট মাহত যদি তেখেতে আহে হয়তো তেখেতৰো মানে চিন্তা চৰ্চাৰ লগত আমাৰ ৰাইজৰ মানুহখিনিও যদি সহযোগিতা তাতে থাকে নিশ্চয় আমাৰো মানে কি হয়তো আমি এনেকুৱা এটা মহা মানে ভয়ংকৰ এটা বিপদৰ পৰা আমি নিশ্চয় উদ্ধাৰ পাম এনেকুৱা অকণমান মনৰ এটা তেনেকুৱা ধৰক হেৰি আহে এটা বিশ্বাস এটা আহে ঠিক আছে আপুনি আহিছিল বহুত ভাল লাগিল থেংক ইউ চাই গ'লে জাগাখিনিৰ বিষয়ে থেংক ইউ ধন্যবাদ থেংক ইউ